অসমত সোমাইছে বহিৰাজ্যৰ দুৰ্ধৰ্ষ ডকাইতৰ দল। হিন্দীভাষী ডকাইতে নাকত ধৰি চাকত ঘূৰাইছে অসম আৰক্ষীক। গুৱাহাটীৰ গণেশপাৰাৰ দুৰ্ধৰ্ষ ডকাইতৰ দলটোক আজিলৈকে ধৰিব পৰা নাই আৰক্ষীয়ে। এইবাৰ হিন্দীভাষী ডকাইতৰ টাৰ্গেট ৰঙিয়া। মঙলবাৰে অস্ত্ৰধাৰী ডকাইতে লুটি নিলে 18 লাখ টকা। গৃহস্থক ডিঙি ৰেপি হিন্দীভাষী ডকাইতে চলালে লুটপাট। মাটি বিক্ৰী কৰি পুৰা 18 লাখ টকা, দুডালকৈ সোণৰ চেইন লুটি নিলে 3জনীয়া ডকাইতৰ দলটোৱে। বহু সময়লৈকে মুমূৰ্ষ অৱস্থাত পৰি থাকিল ৰঙিয়াৰ গৌতম কলিতা। ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল গৌতম কলিতা। মানে মই সদায় তাৰমানে খাইটো খোজকাঢ়ো না, তাতে খোজকাঢ়ি আছোঁ চোতালত থাকোঁতে ইজনৰ পৰাই পিছফালৰ পৰা হাতত ধৰি পেলাই মোক গুৰিয়ে মাৰি দিছে। দি পেলাই মোক ঘৰক লৈ আহিছে। ঘৰক লৈ আহি মোবাইল হাতছে। হিন্দীতে কৈছে, মই অসমীয়াত কৈ আছোঁ। তাৰপৰা পইচা হাতছে, এটাই মাথাত কিবা হেৰি কৰি থৈছে। ধৰি পেলাই পিছত সেইটো ৰুমত লৈ গৈছে, লাইট চাইট বন্ধ কৰি দিছে। চাৰিপাত মই দি দিলোঁ সিহঁতক, দিয়াৰ পিছত পইচাখিনি লৈ গ'ল। কিমান মান নিছে? 18 লাখ আৰু চেইন আছিল 2ডাল বাবু দুটাৰ, সোণৰ চেইন এই দুবাবু। কেইজন আহিছে? মই 3জন দেখিছোঁ, 3জন দেখিছোঁ। কেতিয়াৰ ঘটনা এইটো? 10:30 যোৱাকালি ৰাতি। তাৰপৰা এজনে কৈছে হিন্দীতে এক শ্বুট কৰি দিম। তেতিয়া মোৰ দূৰলৈকে মনত পৰিছে বাবু দুটাক। মনত পৰি মই বোলো মোবাইলটো নিচিনা সিহঁতে বোলো মোক এটা ফোন লগাই দিয়ক কবিতা ৰাজবংশী। তাৰপৰা লগাই দিছে, মোৰ কাণত ধৰি আছে। এই বাবু ধৰতে বোলো বাবু মোক মাৰিলা কৈ এনেকৈ ক'লোঁ। বোলো এই কবিতা মোক খালা কৈ, তেতিয়া সিহঁতৰ ৰাগ উঠছে নেকি নাজানো, সেনেকৈ কোৱাই মোবাইলটো কাঢ়ি লৈ যায়। মোৰে মাফলা দি মুখে বান্ধিছে, বেয়াকৈ বান্ধিছে আৰু বান্ধি মোক এই ৰুমৰ পৰা চোচৰাই লৈ গৈছে একদম এই টকিলৈকে। মোক নিচে মই নাজানো, কাপোৰ মুখত বান্ধিছে না, কিন্তু চোচৰাই লৈ যাই পেলাই তাতে চেৱতকৈ উঠিছে গলত মোক। তাৰপৰা মোক পৰি পেলাই দিছে, সিহঁতে পেলাই দি গুচি গৈছে, কোৱাই গৈছে, মই নাজানো। আপোনাৰ ক'ত আঘাত পাইছে আপুনি? গলত। পিছফালে বেৰৰ মানে ৱালৰ পিছফালে, ঘৰৰ পিছফালে মানে চাওঁ যি মানে তেওঁ তাত পৰি আছে। এই ডিঙিটোত এইপিনে এইখিনি কাটি দিছে। আৰু তেওঁ মোৰ কুৰ্মটো কোৱা মতে প্ৰায় 18 লাখমান টকা আছিলে, মাটি বিক্ৰী কৰা টকা আৰু সু অলংকাৰ অলপ আছিল, গোটেইখিনি তাৰমানে লৈ যায়। গতিকে মই এটা বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে মানে এইবিলাক আমি যিকোনো প্ৰকাৰে এইবিলাক আমি মানে ধৰিব লাগে। সন্দেহ কৰা হৈছে ডকাইতৰ দলটো বহিৰাজ্যৰ। হিন্দীভাষী 3জনীয়া ডকাইতৰ দলটোৱে কেনেকৈ জানিলে গৌতম কলিতাই মাটি বিক্ৰী কৰা 18 লাখ টকা ঘৰত ৰখা বুলি? নিশ্চিতভাৱে ডকাইতৰ দলটোৰ লগত লিংক আছে স্থানীয় কোনোবা লোকৰ। ৰঙিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। যোৱাকালি যিটো ঘটনা ঘটিছে আমাৰ সকলোৰ বাবে দুখজনক। এই ঘটনা আৰু জানো নেক্সট টাইম নহয়। আমি অসম চৰকাৰক অসম পুলিচক এটাই অনুৰোধ জনাইছোঁ, যিকেইজন মানে দুৰ্বৃত্তই এনেকুৱা কাম কৰি আছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰক। নিৰাপত্তাহীনতাত ভুগিছে ৰঙিয়াৰ জনতা। হিন্দীভাষী ডকাইতৰ ভয়ত ঘৰ এৰিব নোৱাৰা হৈছে গৃহস্থই। অসম আৰক্ষীয়ে ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিব পাৰিবনে? সেয়া আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, আসাম টক্স।